এটা গোপন তথ্য পাইছিলোঁ যে ইলিগেল ৱাইল্ড লাইফ স্মাগলাৰে গেকোহাক লৈ আনিছে ISBT লৈ বুলি। সেই তথ্য ভিত্তিত আমি এটা অভিযান চলাওঁ। ISBT পিছফালে বাথুপুৰ এলেকাত আমি এখন বাইকত 2জন ব্যক্তি এপ্ৰিহেণ্ড কৰোঁ আৰু ইহঁতৰ পৰা আমি 26টা গেকোহাক উদ্ধাৰ কৰিব সক্ষম হওঁ। সেই গেকোহাক সাপসমূহ ইহঁতে বাঁহৰ চুঙত পেক কৰি কিনি কাৰ্টুন সোমাই লৈ আনিছিলে। ক'ত লৈ গৈ আছিলে এইটো সিহঁতৰ বাহিৰত নিয়া এটা উদ্দেশ্য আছিল। মানে বাছেৰে বাছেৰে আৰু ক'ৰ পৰা আনিছিলে বুলি তেওঁলোকে আপোনালোকে খবৰ পাইছে বা তেওঁ জনাইছে? এইটো ইনিচিয়েলি কাৰ্বি আংলঙৰ পৰা আনিছে বুলি গম পাইছোঁ। বজাৰ মূল্য কিমান হ'ব আৰু এতিয়া আপোনালোকে কেনেকুৱা তদন্ত লৈছে বা কি কৰিব গেকোহাপকেইটা? ইয়াৰ বজাৰ মূল্য 3 কোটি টকা হ'ব। আপোনালোকে বন বিভাগৰ লগত যোগাযোগ কৰিছে নেকি? আমি বন বিভাগৰ লগত যোগাযোগ কৰিছোঁ আৰু ফাৰ্ডাৰ ইনকুৱাৰীটো বন বিভাগে টেক আপ কৰিব। এতিয়া ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনটো ৱাইল্ড লাইফে কৰিব, এইটো ফৰেষ্ট বিভাগে কৰিব। এনেকুৱা পূৰ্বতেও কৰিছিলে নেকি, যিহেতু এটা ডাঙৰ স্মাগলিং হয়? আমাৰ সন্দেহ আছে যে ইহঁতেও আগতে ইনভলভ আছে বুলি ইনপুটো আছিলে, সেই হিচাপত আমি অপাৰেশ্যনটো চলাইছোঁ। ক'ত থাকে তেওঁলোকে যি 2জন ধৰা হৈছিলে? তেওঁলোকৰ ঘৰ? এজনৰ হৈছে নগাঁৱত, আনজনৰ হৈছে বৰপেটা। নামকেইটা কি আছিলে ছাৰ? জামিৰুদ্দিনৰ ঘৰ হৈছে বৰপেটাত আৰু ইক্ৰামুল হোসেন যিজন তেওঁৰ ঘৰ হৈছে নগাঁৱত। কি গাড়ীত আনিছিলে তেওঁলোকে? মটৰচাইকেলত আনিছিলে। মটৰচাইকেলত আনিছিলে মানে ইয়াতে আগতে আনি পেলাই তেওঁলোকে থৈ দিছিলে, তাৰ পৰা? নহয়, এইটো আনি থকা অৱস্থাতে আমি সিহঁতক আটক কৰোঁ। মানে কাৰ্বি আংলঙৰ পৰা লৈ আহি আছিলে?